আমাৰ জ্যেষ্ঠ সাংবাদিক ৰাতুল ডেকা আমাৰ অভিভাৱক স্বৰূপ তেখেতৰ যোৱাকালি আকস্মিক বিয়োগ হয়। তেখেতে এক পথ দুৰ্ঘটনাত মৃত্যুক আঁকোৱালি ল'ব লগা হয়। গতিকে নিশা তেখেত ঘৰলৈ গৈ আছিলে। ঘৰলৈ গৈ থকাৰ সময়তে তেখেতে কেনেদৰে ঘটনাটো সংঘটিত হ'ল সেয়া এতিয়াও ৰহস্য আৱৰ্তত হৈ আছে। কিন্তু আটাইতকৈ দুখৰ বিষয় হৈছে আমাৰ সকলোৰে সাংবাদিকৰ তেখেত অভিভাৱক আছিল। আমি তেখেতৰ হাতত ধৰিয়ে কলম চলাবলৈ শিকিছিলোঁ, মোবাইল টিপিবলৈ শিকিছিলোঁ। সাংবাদিক জগতখনত মৰিগাঁৱত যথেষ্ট অপূৰণীয় ক্ষতি হ'ল। গতিকে তেখেতক হেৰুৱাই আমি অত্যন্ত দুৰ্ভগীয়া অনুভৱ কৰিছোঁ। কাৰণ তেখেত হৈছিল আমাৰ পিতৃস্বৰূপ, তেখেত হৈছিল আমাৰ অভিভাৱক স্বৰূপ। কিন্তু তেখেতক হেৰুৱাই আজি আমি অত্যন্ত অকলশৰীয়া অনুভৱ কৰিছোঁ। কাৰণ তেখেতে আমাৰ বাটকটীয়া আছিল। তেখেতক লগত লৈ আমি বহুতখিনি কাম কৰি গৈছিলোঁ। গতিকে তেখেতক হেৰুৱাই আজি আমি সঁচাকৈ মৰ্মাহত। আমাৰ জ্যেষ্ঠ সাংবাদিক ৰাতুল ডেকা আমাৰ অভিভাৱক স্বৰূপ তেখেতৰ যোৱাকালি আকস্মিক বিয়োগ হয়। তেখেতে এক পথ দুৰ্ঘটনাত মৃত্যুক আঁকোৱালি ল'ব লগা হয়। গতিকে নিশা তেখেত ঘৰলৈ গৈ আছিলে। ঘৰলৈ গৈ থকাৰ সময়তে তেখেতে কেনেদৰে ঘটনাটো সংঘটিত হ'ল সেয়া এতিয়াও ৰহস্য আৱৰ্তত হৈ আছে। কিন্তু আটাইতকৈ দুখৰ বিষয় হৈছে আমাৰ সকলোৰে সাংবাদিকৰ তেখেত অভিভাৱক আছিল। আমি তেখেতৰ হাতত ধৰিয়ে কলম চলাবলৈ শিকিছিলোঁ, মোবাইল টিপিবলৈ শিকিছিলোঁ। সাংবাদিক জগতখনত মৰিগাঁৱত যথেষ্ট অপূৰণীয় ক্ষতি হ'ল। গতিকে তেখেতক হেৰুৱাই আমি অত্যন্ত দুৰ্ভগীয়া অনুভৱ কৰিছোঁ। কাৰণ তেখেত হৈছিল আমাৰ পিতৃস্বৰূপ, তেখেত হৈছিল আমাৰ অভিভাৱক স্বৰূপ। কিন্তু তেখেতক হেৰুৱাই আজি আমি অত্যন্ত অকলশৰীয়া অনুভৱ কৰিছোঁ। কাৰণ তেখেতে আমাৰ বাটকটীয়া আছিল। তেখেতক লগত লৈ আমি বহুতখিনি কাম কৰি গৈছিলোঁ। গতিকে তেখেতক হেৰুৱাই আজি আমি সঁচাকৈ মৰ্মাহত। আমাৰ জ্যেষ্ঠ সাংবাদিক ৰাতুল ডেকা আমাৰ অভিভাৱক স্বৰূপ তেখেতৰ যোৱাকালি আকস্মিক বিয়োগ হয়। তেখেতে এক পথ দুৰ্ঘটনাত মৃত্যুক আঁকোৱালি ল'ব লগা হয়। গতিকে নিশা তেখেত ঘৰলৈ গৈ আছিলে। ঘৰলৈ গৈ থকাৰ সময়তে তেখেতে কেনেদৰে ঘটনাটো সংঘটিত হ'ল সেয়া এতিয়াও ৰহস্য আৱৰ্তত হৈ আছে। কিন্তু আটাইতকৈ দুখৰ বিষয় হৈছে আমাৰ সকলোৰে সাংবাদিকৰ তেখেত অভিভাৱক আছিল। আমি তেখেতৰ হাতত ধৰিয়ে কলম চলাবলৈ শিকিছিলোঁ, মোবাইল টিপিবলৈ শিকিছিলোঁ। সাংবাদিক জগতখনত মৰিগাঁৱত যথেষ্ট অপূৰণীয় ক্ষতি হ'ল। গতিকে তেখেতক হেৰুৱাই আমি অত্যন্ত দুৰ্ভগীয়া অনুভৱ কৰিছোঁ। কাৰণ তেখেত হৈছিল আমাৰ পিতৃস্বৰূপ, তেখেত হৈছিল আমাৰ অভিভাৱক স্বৰূপ। কিন্তু তেখেতক হেৰুৱাই আজি আমি অত্যন্ত অকলশৰীয়া অনুভৱ কৰিছোঁ। কাৰণ তেখেতে আমাৰ বাটকটীয়া আছিল। তেখেতক লগত লৈ আমি বহুতখিনি কাম কৰি গৈছিলোঁ। গতিকে তেখেতক হেৰুৱাই আজি আমি সঁচাকৈ মৰ্মাহত।